নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি প্ৰথমটো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো আজিৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে 4178 গৰাকী লোক আৰু মৃত্যুৰ সংখ্যা এতিয়া উদ্বেগজনক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন ৰাজ্যত আৰু ৰাজ্যত কোভিডৰ সংক্ৰমণ সংখ্যাৰ অব্যাহত আছে যদিও বিগত এসপ্তাহত কোভিডৰ সংক্ৰমণ পৰিসংখ্যা মতে এই ক্ৰমান্বয়ে নিম্নগামী হোৱা পৰিলক্ষিত হৈছিল কিন্তু আজি পুনৰ 4178 গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে সংক্ৰমণৰ হাৰ আছিল 4.6% আৰু ৰাজ্যজুৰি মুঠ পৰীক্ষা কৰা হৈছিল 1,02,922 গৰাকীৰ আৰু আনহাতে কামৰূপ মহানগৰতো কিছু আশাৰ সঞ্চাৰ আনিছে কোভিড সংক্ৰমণৰ সংখ্যাই কিয়নো আজি দিনটোত 3,383 গৰাকী লোক মাত্ৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কোভিডৰ সুস্থতাৰ হাৰ আছিল 86%। অৱশ্যে মূল মৃত্যুৰ সংখ্যা এতিয়া উদ্বেগজনক অৱস্থাত আছে এইখন ৰাজ্য আৰু আজিৰ দিনটোত 61 গৰাকী লোকে এই কোভিডৰ আক্ৰান্ত হৈ মৃত্যু খাব দিবলগীয়া হৈছে মাত্ৰ আজি 24 ঘণ্টাতেই হোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজি দুদিন পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগাঁৱৰ NS10 কাপলাঙৰ ফলৰ পৰা ইতিমধ্যে ভয়ানকভাৱে গুলীবৰ্ষণ কৰিছিল আৰু এই ইতিমধ্যে জেগাত আৰু সেই জেগাত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি হোৱাৰ আশা আৰু ইতিমধ্যে নগাঁও উগ্ৰপন্থীৰ ভয় খেদিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী কিয়নো ডিছৈ ভেলীত আহিবলৈ মুখ্যমন্ত্ৰীক ইতিমধ্যে আহ্বান ৰূপজ্যোতি কুৰ্মী আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগাঁও উগ্ৰপন্থীৰ ভাবুকি দিছে ইতিমধ্যে আজি আৰু নগাঁও বেদখলকাৰীৰ বিৰুদ্ধে সৰব ভূমিকা লৈ অহা মৰিয়নিৰ কংগ্ৰেছী বিধায়কগৰাকী নগাঁও উগ্ৰপন্থী NS10ৰ আক্ৰমণৰ বলি হোৱাৰ আশংকা ভুগিছে নিজৰ জীৱনৰ নিৰাপত্তাক লৈ চৰম আশংকাত ভুগিছে বিধায়কগৰাকী আৰু ফলত এতিয়াৰ পৰা বিধায়কগৰাকীয়ে অসম চৰকাৰক নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অনুৰোধ জনাইছে আৰু লগতে ইয়াত কোৱা হৈছে যে উল্লেখযোগ্য যে মাহৰ 27 তাৰিখৰ পৰা ইতিমধ্যে ডিছৈ ভেলী বনাঞ্চলত নগাঁৱৰ বেদখল প্ৰত্যক্ষভাৱে কৰিবলৈ যোৱা অৱস্থাত মৰিয়নি বিধায়কগৰাকীৰ কৰ্মীৰ লগত সাংবাদিক আৰু স্থানীয় লোকৰ দলটোৱে ইতিমধ্যে লক্ষ্য কৰি নগাঁৱৰ দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল কিন্তু এইখিনিতে ডাঙৰ কথাটো হৈছে যে আনহাতে উক্ত দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ডিছৈ ভেলীত উপস্থিত হৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান GP সিং আৰু ৰাজ্যৰ শীৰ্ষ আৰক্ষীৰ বিষয়াগৰাকীৰ অন্বেষণত বহা বিধায়কৰ ডিছৈ ভেলীৰ পৰা নগাঁৱক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল অন্বেষণ প্ৰত্যাহাৰ কৰিবলৈ জনাইছিল কৰ্মীৰ বিৰুদ্ধে আৰু কৰ্মী অনুৰোধ প্ৰত্যাখ্যান কৰি অন্বেষণ অব্যাহত ৰাখিছিল কিন্তু ৰাজ্যৰ সীমান্ত উন্নয়নৰ বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু অনুৰোধ মৰ্মে বিধায়কগৰাকীয়ে নগাঁৱৰ বেদখল উচ্ছেদৰ বাবে অসম চৰকাৰ 5 দিনৰ সময় বান্ধি দিছিল আৰু তাৰপিছতে সময়ভাৱে অন্বেষণ প্ৰত্যাহাৰ কৰিছিল ৰূপজ্যোতি কুৰ্মী আৰু ইতিমধ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সাক্ষাৎ কৰিম বুলিও আৰু অসমৰ ভূমিৰ পৰা নগাঁৱৰ বেদখল উচ্ছেদ কৰিম বুলি দাবী কৰি জনাইছে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীক নগাঁৱৰ বেদখল আৰু গুলীয়াগুলী অৱস্থাত প্ৰত্যক্ষ কৰিবলৈ এইবাৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে এটা বহুতে ডাঙৰ খবৰ কিয়নো আজিৰ পৰা অসমৰ এইকেইখন নগৰত প্ৰযোজ্য হ'ল 4 দিনীয়া লকডাউন কিয়নো পোনপ্ৰথমৰ বাবে অসমত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে অৱশেষত আৰু তাৰ লগতে কৈছে যে আজিৰ পৰা অসমৰ এইকেইখন নগৰত প্ৰযোজ্য হ'ল 4 দিনীয়া লকডাউন পোনপ্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ ৰহাৰ নগৰত 4 দিনীয়া লকডাউন ঘোষণা কৰিছে আৰু স্থানীয় প্ৰশাসনে জাৰি কৰা এই লকডাউন মঙলবাৰৰ পৰা প্ৰযোজ্য হৈছে শনিবাৰে লকডাউন প্ৰত্যাহাৰ হ'ব লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়াৰ হৈছে যদিও ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু ইয়াৰ উপৰিও উদ্যোগ আৰু দৈনন্দিন সাপ্তাহিক বজাৰসমূহ লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব আৰু ইংৰাজী দৈনিক বাতৰি কাকত আছাম ট্ৰিবিউনত প্ৰকাশ পোৱা এই বাতৰি অনুসৰি ৰহা চক্ৰৰ বিষয়া প্ৰিয়ংকা বনিয়ে আৱাসীসকলক মাৰাত্মক সংক্ৰমণৰ বিৰুদ্ধে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু তেওঁ লগতে সকলোকে এই সময়ছোৱাত সামগ্ৰী জমা কৰি ৰাখিবলৈ আবদ্ধ অনুৰোধ কৰিছে কিয়নো সোমবাৰে নগাঁও জিলাত 330 জনগৰাকী লোক কৰোনাৰ আক্ৰান্ত হৈছিল বিগত 10 দিনত জিলাখনত 3,361 গৰাকী লোক এই ভাইৰাছৰ আক্ৰান্ত হৈছে আজিৰ পৰা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈছে অসম চৰকাৰৰ অধীনত কৰ্মৰত এইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে আৰু 2 দিনতে ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ কিয়নো দৰমহা 21% লগতে বিত্ত বিভাগে মুকলি কৰি আছে ধন আৰু ইয়াত প্ৰথমতে কৈছে চলিত বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয় নিযুক্তি লাভ কৰাৰ 11,135 গৰাকী শিক্ষকে নিয়মীয়াভাৱে প্ৰশিক্ষণ লাভ কৰিব বুলি এক সংবাদমেলযোগে জনাই ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু মঙলবাৰে জনতা ভৱনত বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যুটীয়াভাৱে এক সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট ঘোষণা কৰিছে
আৰু ইয়াত কৈছে ইপিনে নিম্ন উচ্চ বুনিয়াদী বিদ্যালয় আৰু টিউটৰ ৰূপে কৰ্মৰত 1934গৰাকী শিক্ষকে নিয়মীয়া পাৰিতোষিক লাভ কৰিব বুলি জনায় বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু শিক্ষক আৰু টিউটৰ পাৰিতোষিক আৰু ক্ষেত্ৰত বিত্ত বিভাগে ইতিমধ্যে অনুমোদন জনাইছে বুলি মন্ত্ৰী নিয়োগে ইতিমধ্যে উল্লেখ কৰিছে কিয়নো ইয়াত কৈছে আনহাতে 2 দিনতে ভিতৰতে শিক্ষক আৰু টিউটৰীসকলৰ মাৰ্চ এপ্ৰিলৰ মাহৰ পৰিশোধ লাভ কৰিবলৈ বুলি জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তদুপৰি বাজেট প্ৰস্তুত কৰাৰ পাছত জুলাই মাহৰ পৰা পুনৰ নিয়মীয়াভাৱে শিক্ষক আৰু টিউটৰসকলৰ পৰিশোধ লাভ কৰিবলৈ আৰু ইতিমধ্যে বিত্ত বিভাগে এই ধন মুকলি কৰিছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে আজি পোৱাৰ পাছতো এই মুহূৰ্তৰ আনহাতে বহুতো ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে জিঅ' আৰু বাম্পাৰ অফাৰ প্ৰদান কৰিছে কিয়নো ইতিমধ্যে 98 টকাৰ প্ৰিপেড প্লেনৰ 10 গুণ অধিক ডাটা আৰু লগতে 3899 টকাত 4G স্মাৰ্টফোন আৰু আপুনি জিঅ' এতিয়া আপোনাৰ বাবে আনিছে বহুত অফাৰ আৰু জানি লওক সকলো অফাৰ বিষয়ে এবছৰ পূৰ্বে বন্ধ হোৱা ৰিলায়েন্স জিঅ'ৰ ইতিমধ্যে 98 টকাৰ প্ৰিপেড প্লেনৰ পুনৰ আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে আৰু অতি সুখবৰটো হ'ল যে জিঅ'ই এই প্ৰিপেড প্লেনৰ প্ৰায় 10 গুণ ডাটা বৃদ্ধি কৰিছে এই ৰিচাৰ্জ প্লেনৰ সীমাহীন ভইচ কলিং লগতে হাই স্পীড ডাটা লাভ কৰিব পাৰিব গ্ৰাহকে অৱশ্যে এই প্লেনৰ বৈধতা এতিয়া 28 দিনৰ পৰা 14 দিনলৈ হ্ৰাস কৰিছে কিন্তু ইয়াৰ বাবে লগতে জিঅ' এপে যেনে জিঅ' টিভি জিঅ' চিনেমা আৰু জিঅ' নিউজৰ সুবিধাও আছে আৰু 98 টকাৰ প্ৰিপেড প্লেনৰ পুনৰ মুকলি কৰাৰ বাবে জিঅ' ৰিচাৰ্জ প্লেনৰ পৰ্টফলিঅ' প্ৰাৰম্ভিক মূল্য 129 টকাৰ পৰা 98 টকালৈ হ্ৰাস পাইছে উল্লেখযোগ্য যে যোৱা বছৰ মে' মাহত জিঅ'ই ইয়াৰ পৰ্টফলিঅ' পৰা 98 টকাৰ প্ৰিপেড প্লেনৰ বন্ধ কৰাৰ পাছত 129 টকাৰ প্লেনৰ প্ৰতিষ্ঠানটোৰ নিম্নতম মূল্য প্ৰিপেড প্লেন আছিল আৰু 98 টকাৰ প্ৰিপেড প্লেনৰ উপলব্ধ লাভালাভসকলে এতিয়াৰ পৰা 98 টকাৰ প্লেনৰ 14 দিনৰ বৈধতা লাভ কৰিব আৰু ইতিমধ্যে ব্যৱহাৰকাৰীসকলে প্ৰতিদিনে 1.5 GB ডাটা লাভ কৰিব সক্ষম হ'ব অৱশ্যে আৰু SMS সুবিধা উপলব্ধ নাই এই প্লেনত কিন্তু এই প্লেনৰ সকলো নেটৱৰ্কত সীমাহীন ভইচ কলিঙৰ সুবিধা উপলব্ধ আছে লগতে জিঅ' টিভি জিঅ' চিনেমা আদি সকলো সুবিধা পাব এই জিঅ' প্লেনৰ সৈতে আৰু আপুনি জিঅ' প্লেনৰ দ্বিতীয়টো সুলভ প্ৰিপেড প্লেনৰ মাহৰ আৰম্ভণিতে জিঅ' 39 পৰা 69 টকা প্ৰিপেড প্লেনৰ আগবঢ়াই জিঅ' ফোন ব্যৱহাৰকাৰীসকলে বাবে উপলব্ধ ৰিচাৰ্জ প্লেনৰ পুনৰ তালিকাও ইতিমধ্যে সম্প্ৰসাৰিত কৰিছে জিঅ' কৰ্তৃপক্ষৰ ফালৰ পৰা পোৱাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতো ডাঙৰ খবৰ মুকলি হৈছে এটা গুৰুত্বপূৰ্ণ জানিবলগীয়া খবৰ কিয়নো ইয়াত কৈছে যে যিকোনো পৰিস্থিতিতে 5 ছেপ্টেম্বৰৰ ভিতৰত SS চূড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু শিক্ষা সংসদ জুলাই আগষ্ট মাহৰ ভিতৰতে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে আৰু চৰকাৰৰ গাইডলাইন অনুসৰি 5 ছেপ্টেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আজি শিক্ষা সংসদৰ নতুন অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰি এই ঘোষণা কৰে ডক্টৰ ৰুক্মিণী গোহাঁই বৰুৱাই তেওঁ কয় যে মোৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কিয়নো ক'ভিড-19 নিৰ্দেশনা মানি পৰীক্ষা সুচাৰুৰূপে আয়োজন কৰাটোৱেই মূল লক্ষ্য বুলি নতুন অধ্যক্ষ ৰুক্মিণী গোহাঁই ইতিমধ্যে বৰুৱাই জনাইছে আৰু লগতে শিক্ষা সংসদৰ নতুন অধ্যক্ষৰূপে ডক্টৰ ৰুক্মিণী গোহাঁই বৰুৱাই দায়িত্ব গ্ৰহণ কৰাৰ উপলক্ষে আয়োজন কৰা সংবাদমেলা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াই কৈছে যে জুলাই আগষ্ট মাহৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু লগতে কয় যে 6টা বিষয় অপচনেল হিচাপে এতিয়া দিয়া হ'ব আৰু ইয়াৰ পৰা 3টা বিষয়লৈ পৰীক্ষা আয়োজনৰ কথা বিবেচনা কৰা হৈছে ইতিমধ্যে চৰকাৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে যদিও এই মুহূৰ্তলৈকে চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জনাইছে সচিব চুতীয়ে আৰু চৰকাৰে সিদ্ধান্ত ল'লে 15 দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে শিক্ষা সংসদৰ ফালৰ পৰা আৰু আনহাতে ইয়াত কৈছে যে যদি পৰীক্ষা বাতিল হয় তেনে CBSE নিচিনা মূল্যায়নৰ ব্যৱস্থা শিক্ষা সংসদৰ আছে বুলি সচিব চুতীয়ে ইতিমধ্যে জানিবলৈ দিছে আৰু উল্লেখযোগ্য যে ডক্টৰ ৰুক্মিণী গোহাঁই বৰুৱা অসম সাহিত্য আৰু সভাৰ প্ৰথম সভাপতি পদ্ম গোহাঁই বৰুৱা নীতি বছৰৰ বাবে অধ্যক্ষ দায়িত্ব থাকিব তেওঁ আৰু ইয়াৰ পূৰ্বে লখিমপুৰ PG কলেজৰ অধ্যক্ষ আছিল ৰুক্মিণী গোহাঁই বৰুৱা আৰু ইতিমধ্যে আনহাতে বিদায়ী অধ্যক্ষ দয়ানন্দ বৰগোহাঁই কয় যে অহা বছৰৰ পৰা নাথাকিব ঐচ্ছিক ইংৰাজী বিষয় আৰু MIL হিচাপে হ'ব লাগিব যিকোনো ভাষা আৰু তেওঁ লগতে কয় যে অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে পলিটিক্স কৰিলেই নহ'ব জাতি ৰক্ষা কৰিবলৈ হ'লে ভাষা প্ৰেম লাগিব আৰু থাকিলে নহ'ব অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে মানুহক অসমীয়া পঢ়িবলৈ বাধ্য কৰাব লাগিব নহ'লে অসমীয়া ভাষাৰ মৃত্যু